ইছলাম ছাৰ অনলাইন ক্লাছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু হৈছে ইণ্ডিয়ান জুডিচিয়াৰী চিষ্টেম। টুডেজ ক্লাছ ইজ ৰিলেটেড পিউৰলি ইন দ্য পাৰপাজ অফ ইণ্ডিয়ান জুডিচিয়াৰী চিষ্টেম। এজ ফৰ এক্সাম্পল, ইণ্ডিয়ান জুডিচিয়াৰী চিষ্টেমত 3 টাইপছ অফ কোৰ্ছ থাকে। তাৰে এটা কোড হৈছে সুপ্ৰিম কোৰ্ট, যেটো সংক্ষেপত SC বুলি জনা যায়। আনটো কোড হৈছে হাই কোৰ্ট, যাক আপুনি সংক্ষেপত SC বুলি লিখিব পাৰে। আনটো কোড হৈছে লয়াৰ কোৰ্ট নাইবা সাব অৰ্ডিনেট কোৰ্ট। আজি আমি এই তিনিটা কোৰ্টৰ বিষয়ে আলোচনা কৰিম। আমাৰ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিত যিসকলে মাষ্টাৰ ডিগ্ৰী পলিটিকেল ছায়েন্স লৈছে নাইবা যিসকলে গ্ৰেজুৱেশ্যনত নম্বৰীকৰণ কৰিছে, তেওঁলোকৰ ফেচ টু ফেচ ক্লাছ ইণ্টাৰেকশ্যনৰ যথেষ্ট অভাৱ হয় আৰু সেই অভাৱ পূৰণ কৰিবৰ কাৰণে আমি এই ক্লাছসমূহ অনলাইন যোগে আপোনালোকৰ আগত পৰিৱেশন কৰি আছোঁ। আজিৰ ক্লাছটো অকণমান দীঘলীয়া হ'ব, কাৰণ ইউনিট 5 ইণ্ডিয়ান পলিটিকেল ছিষ্টেমৰ ইউনিট 5 ইণ্ডিয়ান জুডিচিয়াৰী ছিষ্টেমৰ গোটেই পাৰ্টটো আজি সামৰি লোৱা হৈছে। অকণমান দীঘলীয়া হ'ব, কাৰণ এটা ক্লাছত যদি এটা খণ্ডত যদি গোটেইখিনি শেষ কৰি দিয়া নহয়, পৰৱৰ্তী খণ্ডটো কৰিলেও আপোনালোকে তাৰ পৰৱৰ্তী ভিডিঅ'টো বিচাৰি পাওঁতে অসুবিধা হয়। যাৰ কাৰণে আমি একেটা ভিডিঅ'তে গোটেই ইউনিটটো আমি শেষ কৰিম আৰু আপোনালোকে ধৈৰ্য সহকাৰে এই বিষয়বস্তুটোৰ সম্বন্ধে জানিবৰ কাৰণে মূল পইণ্টসমূহ আমি আপোনালোকৰ কাৰণে দিছোঁ। আৰু আমাৰ ডিছকাশ্যনৰ বিষয়বস্তুটো আপুনি যদি PDF আকাৰত পাব বিচাৰে, তেতিয়াহ'লে আমাৰ স্ক্ৰীনত দেখাই দিয়া কণ্টেক্ট নম্বৰত আপোনালোকে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। আৰু এই বিষয়ত আপোনালোকে ফ্ৰী কনচাল্টেশ্যন আপোনালোকে পাব পাৰিব, যে বিনামূলীয়া এইবোৰ বিষয়ত আপোনালোকে আলোচনা কৰিব পাৰিব। ফোন যোগে এনি টাইমত আপোনালোকে ফোন যোগে আলোচনা কৰিব পাৰিব। আজি আমি আলোচনা কৰিম যে ভাৰতবৰ্ষৰ যি ন্যায়িক ব্যৱস্থা আছে, এই ন্যায়িক ব্যৱস্থাৰ 3টা পাৰ্ট আছে। 1 নম্বৰত আছে সুপ্ৰিম কোৰ্ট, 2 নম্বৰত আছে হাই কোৰ্ট, 3 নম্বৰত আছে লয়াৰ কোৰ্ট। আৰু লয়াৰ কোৰ্টক সাব অৰ্ডিনেট কোৰ্ট বুলিও কোৱা হয়, অৰ্থাৎ অতিৰিক্ত কোৰ্ট বুলিও কোৱা হয়। আমি এই 3টা কোৰ্টৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিম। 3টা কোৰ্টৰ পাৱাৰ ফাংচনছ, 3টা কোৰ্টৰ যি জাজ আছে, ন্যায়াধীশ আছে, তেওঁলোক কেনেকৈ নিযুক্তিকৰণ হয়, কোনে নিযুক্তিকৰণ কৰে, তেওঁলোকৰ ক্ৰাইটেৰিয়া কি কি থাকে, আৰু কোনটো কোৰ্টত কি কি বিভাগ নিষ্পত্তি কৰা হয়, সেই বিষয়ে আমি বিস্তাৰিত আলোচনা কৰিম। আপোনালোকে চাই থাকিব আমাৰ আজিৰ ভিডিঅ'টো। আপোনালোকে চাব যে আমি 3টা কোৰ্টৰ ফটো ইতিমধ্যে আপোনালোকক দিছোঁ। এইটো হৈছে সুপ্ৰিম কোৰ্ট, এয়া হৈছে হাই কোৰ্ট, আৰু এয়া হৈছে লয়াৰ কোৰ্ট। এই 3টা কোৰ্টৰ বিষয়ে আমি আলোচনা কৰিম। আমি ফটোত দেখুৱাইছোঁ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া, ফটোত দেখুৱাইছোঁ গুৱাহাটী হাইকোৰ্ট, ফটোত দেখুৱাইছোঁ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালত, দেখুওৱা হৈছে তেজপুৰৰ। এই 3টা ছবিৰ জৰিয়তে বুজাব বিচৰা হৈছে যে গোটেই ভাৰতবৰ্ষৰ যি ন্যায়িক ব্যৱস্থাত 3টা কোৰ্ট থাকে। প্ৰথম কোৰ্টটো হৈছে সুপ্ৰিম কোৰ্ট, দ্বিতীয় কোৰ্টটো হৈছে হাইকোৰ্ট, আৰু তৃতীয় কোৰ্টটো হৈছে লয়াৰ কোৰ্ট, যাক আইনৰ ভাষাত সাব অৰ্ডিনেট কোৰ্ট বুলিও কোৱা হয়। এতিয়া কোনটো কোৰ্টৰ কি কি ফাংচন আছে, কোনটো কোৰ্টৰ কি কাম, সেই বিষয়ে আমি থোৰতে আপোনালোকৰ পাঠ্যপুথিত থকা বিষয়বস্তুৰ সম্পৰ্কে আলোচনা কৰিম। আৰু আজিৰ আলোচনাৰ বিষয়বস্তুত আপোনালোকৰ একেবাৰে শেষত যিমানবোৰ কুৱেশ্যন আছে, এজ ফৰ এক্সাম্পল আপোনালোকৰ কুৱেশ্যন আছে যে ৰাইট ব্ৰাইফলি এবাউট দ্য two jurisdictions of Supreme Court, এই আলোচনাত পাব। ৰাইট এবাউট দ্য কম্পজিশ্যন অফ দ্য হাই কোৰ্ট, এই আলোচনাত আপোনালোকে পাব। দ্য এক্সপ্লেইন হোৱাই সুপ্ৰিম কোৰ্ট ইজ ৰিগাৰ্ডেড দ্য গাৰ্ডিয়ান অফ দ্য কনষ্টিটিউশ্যন অৰ প্ৰটেক্টৰ অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ, আৰু ফাইণ্ড দ্য নেমছ অফ দ্য ষ্টেট অফ দ্য গুৱাহাটী হাই কোৰ্ট চাৰ্জ। যে এই গোটেই বিষয়বস্তুখিনি আৰু জুডিচিয়েল ছিষ্টেমটো, পাব্লিক জুডিচিয়েল এক্টিভিজিম, এই গোটেই বিষয়বস্তুখিনি আজিৰ বিষয়বস্তুত আলোচনা কৰা হ'ব। পাৱাৰ্ছ এণ্ড ফাংচন অফ সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট এণ্ড লয়াৰ কোৰ্ট, সকলো বিষয়বস্তু আলোচনা কৰা হ'ব। আৰু আপোনালোকৰ পৰীক্ষাত আহিব লগা সকলোবোৰ প্ৰশ্ন আমাৰ আলোচনাৰ বিষয়বস্তুৰ ভিতৰত থাকিব। আমাৰ যি আলোচনা কালত আমি যিটো PDF প্ৰেজেণ্টেশ্যন কৰিছোঁ, এই PDF প্ৰেজেণ্টেশ্যনৰ যিমানবোৰ বিষয়বস্তু, আপোনালোকে যদি এইখিনি বস্তু অলপ ডিপলি ষ্টাডি কৰে, অকণমান নিজৰ ভাষাত নিজৰ মন মগজুৰে বুজিবলৈ যত্ন কৰে, তেতিয়াহ'লে পৰীক্ষাত আপুনি সহজ সৰল ইংৰাজী ভাষাত আপুনি এনচাৰ কৰিব পাৰিব। আমি
পৰৱৰ্তী আলোচনালৈ আহিছোঁ ইণ্ডিয়ান জুডিচিয়াৰী ছিষ্টেম। ইণ্ডিয়ান জুডিচিয়াৰী ছিষ্টেম হৈছে এটা ইণ্টিগ্ৰেটেড অৰ্থাৎ ইণ্টাৰ ৰিলেশ্যন থকা এটা জুডিচিয়াৰী ছিষ্টেম, যে হাইকোৰ্টৰ লগত সুপ্ৰিম কোৰ্টৰ ডাইৰেক্ট ৰিলেশ্যন আছে আৰু হাইকোৰ্টৰ লগত যিবোৰ ছাবঅৰ্ডিনেট কোৰ্ট থাকে সেই কোৰ্টৰ ডাইৰেক্ট ৰিলেশ্যন আছে। আৰু গোটেই ছিষ্টেমটো এটা আপিলেণ্ট ছিষ্টেমত চলে, যে লয়াৰ কোৰ্টৰ কোনো এটা কেছ যদি সন্তুষ্ট নহয়, যে কোনো এটা চেণ্টেন্স হ'ল নাইবা কোনো এটা জাজমেণ্ট হ'ল, সেই জাজমেণ্টটো যদি কোনোবাই সন্তুষ্ট নহয় তেতিয়াহ'লে সেই জাজমেণ্টৰ বিপৰীতে হাইকোৰ্টত আপিল কৰিব পাৰে, আৰু হাইকোৰ্টত যদি সন্তুষ্ট নহয় তেতিয়াহ'লে সুপ্ৰিম কোৰ্টত আবেদন কৰিব পাৰে। এনে কিছুমান কেছ আছে যিবোৰ কেছ ডাইৰেক্ট হাইকোৰ্টত আপিল কৰিব পাৰে, আৰু এনে কিছুমান কেছ আছে যিবোৰ কেছ ডাইৰেক্ট সুপ্ৰিম কোৰ্টত আপিল কৰিব পাৰে। আমি এতিয়া আলোচনা কৰিম যে ইণ্ডিয়ান জুডিচিয়াৰী ছিষ্টেমটো এটা ইণ্টিগ্ৰেটেড জুডিচিয়েল ছিষ্টেম, আৰু গোটেই ছিষ্টেমটোৰ একেবাৰে টপত আছে সুপ্ৰিম কোৰ্ট। আমি আগতেও কৈছোঁ যে দেশৰ উচ্চতম ন্যায়ালয় আছে একেবাৰে শীৰ্ষ আদালত, আৰু উচ্চতম ন্যায়ালয়ৰ ইমিডিয়েট তলত আছে হাইকোৰ্ট। আৰু আপোনালোকে এইখিনিতে মনত ৰাখিব যে ভাৰতবৰ্ষত 25টা হাইকোৰ্ট আছে, যদিও ভাৰতবৰ্ষত 82 ষ্টেটছ এণ্ড 9 চেণ্ট্ৰেল টেৰিটৰিয়েল ষ্টেট আছে, তথাপি মাত্ৰ 25টা অৰ্থাৎ অনলি 25 হাইকোৰ্টছ are required in our India। মানে ভাৰতবৰ্ষত মুঠতে সৰ্বমুঠ 25টা হাইকোৰ্ট আছে আৰু আদাৰ লয়াৰ কোৰ্টৰ ভিতৰত আমাৰ জিলা বা মহকুমা ভিত্তিক যিবোৰ আদালত থাকে সেইবোৰক লয়াৰ কোৰ্ট বুলি কয়, আৰু এই লয়াৰ কোৰ্টবোৰক ছাবঅৰ্ডিনেট কোৰ্ট বুলিও কয়। যে আমাৰ ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থাৰ এটা ডাঙৰ গুণ হৈছে যে জুডিচিয়েল ৰিভিউ, যে কোনোবাই যদি লয়াৰ কোৰ্টত কিবা আবেদন কৰে আৰু আবেদনৰ তেওঁৰ যদি সেই আবেদনটো তেওঁৰ মনোভূত নহয়, পৰৱৰ্তী পৰ্যায়ত তেওঁ তাৰ কাৰণে হাইকোৰ্টত আপিল কৰিব পাৰে, আৰু হাইকোৰ্টত সন্তুষ্ট নহ'লে সুপ্ৰিম কোৰ্টত পৰৱৰ্তী ন্যায় পাবৰ কাৰণে আপিল কৰিব পাৰে। আৰু ইণ্ডিয়ান জুডিচিয়েল ছিষ্টেমৰ ই এটা অন্যতম গুণ, যে ইণ্ডিয়ান জুডিচিয়েল ছিষ্টেমে এটা আনটোৰ লগত ইণ্টিগ্ৰেটেড জুডিচিয়েল ছিষ্টেম বুলি আমি এইকাৰণেই কৈছোঁ, কাৰণ ভাৰতবৰ্ষৰ যি ন্যায়িক ব্যৱস্থা, এই ন্যায়িক ব্যৱস্থাত সুপ্ৰিম কোৰ্ট, হাইকোৰ্ট আৰু লয়াৰ কোৰ্ট এই তিনিওটা এটা আনটোৰ লগত জড়িত হৈ আছে। সুপ্ৰিম কোৰ্টৰ তলতীয়া হৈছে হাইকোৰ্ট, আৰু হাইকোৰ্টৰ তলতীয়া হৈছে লয়াৰ কোৰ্ট। আমি পৰৱৰ্তী পইণ্টলৈ আগবাঢ়িছোঁ, যে সুপ্ৰিম কোৰ্ট, যে ভাৰতবৰ্ষৰ যি উচ্চতম ন্যায়ালয় আছে, দেশৰ যি উচ্চতম ন্যায়ালয় আছে, এয়া আমাৰ দেশৰ কাৰণে শীৰ্ষ আদালত, আৰু এই শীৰ্ষ আদালতত ডাইৰেক্টলি কোনো ক্ৰিমিনেল নাইবা কোনো চিভিল কেছ ডাইৰেক্টলি কোনেও কৰিব নোৱাৰে, কিন্তু কিছুমান স্পেচিয়েল কেছ থাকে যিবোৰ নেকি ডাইৰেক্টলি সুপ্ৰিম কোৰ্টত আবেদন কৰিব পাৰে। এজ ফৰ এক্সাম্পল, যদি অসম আৰু মেঘালয়ৰ মাজত যদি কোনো দুটা ষ্টেটৰ মাজত কোনো সংঘাত হয়, তেতিয়াহ'লে সেই কেছটো ডাইৰেক্ট সুপ্ৰিম কোৰ্টত কৰিব পাৰে, আৰু কোনো মেজৰ দুটা বা তিনিটা ষ্টেটৰ লগত যদি কনফ্লিক্ট হয় তেতিয়াও সেই কেছটো সুপ্ৰিম কোৰ্টত আবেদন কৰিব পাৰে। আহক আমি সুপ্ৰিম কোৰ্টৰ বিষয়ে অকণমান জানো, যে সুপ্ৰিম কোৰ্ট হৈছে দেশৰ ন্যায়িক ব্যৱস্থাৰ, যে সুপ্ৰিম কোৰ্ট ষ্টেণ্ডছ এট দ্য টপ অফ দ্য জুডিচিয়েল ছিষ্টেম, যে ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থাত বা জুডিচিয়েল ছিষ্টেমত একেবাৰে শীৰ্ষৰ আদালত অৰ্থাৎ টপত আছে। এই টপত থকা আদালতটোৰ নাম হৈছে সুপ্ৰিম কোৰ্ট, যে এই সুপ্ৰিম কোৰ্টটো হৈছে দেশৰ শীৰ্ষ আদালত। তাৰপিছত হৈছে হায়েষ্ট কোৰ্ট আপিল ইন ইণ্ডিয়া, আৰু ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থাত সকলোতকৈ শীৰ্ষত আপিল কৰিব পৰা আদালতৰ নামেই হৈছে সুপ্ৰিম কোৰ্ট, অৰ্থাৎ ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়। আৰু ইয়াৰ যি কম্পজিশ্যন আছে, এই কম্পজিশ্যনৰ বিষয়ে আপোনালোকে জানিব, যে ইয়াৰ কি কম্পজিশ্যন আছে, যে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ কি কম্পজিশ্যন আছে। যে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ত চিফ জাষ্টিছ আছে, চিফ জাষ্টিছ এণ্ড জাজেছ আছে, আৰু টোটেল চিফ জাষ্টিছ আৰু জাজেছ মিলি 30 গৰাকী জাজেছ আছে। তাৰ ভিতৰত এগৰাকী চিফ জাষ্টিছ আৰু বাকীসকলে জাজ বা জাষ্টিছ। যে হেয়াৰ কনচিষ্ট অফ চিফ জাষ্টিছ এণ্ড আদাৰ জাজেছ অৰ জাষ্টিছ। অল দ্য জাজেছ আৰ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি পোৱা সকলো ন্যায়াধীশকেই ভাৰতবৰ্ষৰ
রাষ্ট্রপতি অর্থাৎ প্রেসিডেন্ট অফ ইন্ডিয়ায় অ্যাপয়েন্টমেন্ট দিয়ে অর্থাৎ নিযুক্তি দিয়ে টোটাল 30 নাম্বারস অফ জাজেস ইনক্লুডিং দ্য চিফ জাস্টিস যে ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থাত উচ্চতম ন্যায়ালয়ত 30 গৰাকী ন্যায়াধীশক নিযুক্তি দিয়া হয় আৰু এই 30 গৰাকী ন্যায়াধীশকে নিযুক্তি দিয়ে ভাৰতবৰ্ষৰ প্ৰেসিডেন্ট অফ ইন্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে আৰু তাৰ মাজত মাত্ৰ এগৰাকী চিফ জাস্টিস থাকে এয়া হৈছে ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থাৰ ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ কম্পোজিশন আৰু অতিৰিক্ত যিমানখিনি আছে আমি আপোনালোকক দেখুৱাই আছো আপোনালোকে চাই থাকিব যে আমাৰ ডিসকাশনত গোটেই ক্লাসটো যেটা সামৰি লোৱা হৈছে গোটেই ইউনিটটো সামৰি লোৱা হৈছে যে ইন্ডিয়ান পলিটিক্যাল সিস্টেমৰ ইন্ডিয়ান জুডিশিয়ারি সিস্টেমৰ ইউনিট নাম্বার 5 গোটেই ক্লাস আজিৰ ক্লাসটোত গোটেইখিনি ইউনিটৰ সমগ্ৰ বিষয়বস্তু সামৰি লোৱা হৈছে ইয়াত লিখা হৈছে দ্য প্ৰেসিডেন্ট is also appointed some HOG judges for the speedy and effective delivery judges যে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে কিছুমান স্পেশাল বিবাদমান বিষয়ত HOC জাজেস ইলেক্টেড দিব পাৰে অৰ্থাৎ এপয়েন্টমেন্ট কৰিব পাৰে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে যাৰ জৰিয়তে যাতে কোনো এটা বিবাদমান বিষয় কোনো এটা গুৰুতৰ বিবাদমান বিষয়ত ইমার্জেন্সি অর্থাৎ অতি সোনকালে যাতে তাৰ ওপৰত রাইডার কৰিব পাৰে নাইবা তাৰ ওপৰত জাজমেন্ট দিব পাৰে তাৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰেসিডেন্ট অৰ্থাৎ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে এপয়েন্টমেন্ট কৰিব পাৰে সাম HOC জাজেস ফৰ দ্য স্পিডি এন্ড ইফেক্টিভ ডেলিভারি অফ জাজমেন্ট অর্থাৎ জাজ যে কোনো এটা বিষয়বস্তুত কোনো এটা স্পেসিফিক বিষয়বস্তুত যাতে দ্ৰুতগামী ৰায়দান কৰিব পাৰে তাৰ কাৰণে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে HOC জাজেস এপয়েন্টমেন্ট দিব পাৰে এইখিনিৰ প্ৰভিজন ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থাত আছে ইয়াৰ পৰৱৰ্তী পইণ্ট হৈছে যে কোৱালিফিকেশ্যন অফ সুপ্ৰিম কোৰ্ট জাজেস যে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হ'বৰ কাৰণে সেইগৰাকী ন্যায়াধীশৰ কি যোগ্যতা লাগিব ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হ'বলৈ প্ৰথম শৰ্ত হ'ব লাগিব সেই মানুহজন ভাৰতীয় হ'ব লাগিব প্ৰথম শৰ্ত হ'ব লাগিব যে সেই মানুহজন ভাৰতীয় হ'ব লাগিব আৰু দ্বিতীয় শৰ্তটো হৈছে যে যিগৰাকী ব্যক্তি ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ হ'বৰ কাৰণে আবেদন কৰিব সেইগৰাকী ব্যক্তি কমেও 5 বছৰৰ কাৰণে হাই কোৰ্ট আমাৰ এজ ফৰ এক্সাম্পল আমাৰ গুৱাহাটী হাই কোৰ্ট যেনেকৈ মাদ্ৰাজ হাই কোৰ্ট কলকাতা হাই কোৰ্ট বা দিল্লী হাই কোৰ্ট এই হাই কোৰ্টত কি কৰিব লাগিব কমেও 5 বছৰৰ কাৰণে ন্যায়াধীশ হিচাপে নিযুক্তি পাব লাগিব বা নিযুক্ত হৈ থাকিব লাগিব আৰু কমেও যিকোনো এটা হাই কোৰ্টত অৰ্থাৎ উচ্চ ন্যায়ালয়ত কমেও 10 বছৰৰ কাৰণে এডভোকেট হিচাপে নিযুক্তি থাকিব লাগিব বা এডভোকেট হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব আৰু a distinguished jurist ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ হোৱাৰ কাৰণে এগৰাকী ব্যক্তি প্ৰথম ভাৰতীয় হ'ব লাগিব দ্বিতীয় ব্যক্তিগৰাকী কমেও 5 বছৰ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্ত হৈ থাকিব লাগিব তৃতীয়তে ন্যায়াধীশগৰাকী কমসে কম 10 বছৰ যিকোনো হাই কোৰ্টত 10 বছৰ প্ৰেক্টিছ কৰা হ'ব লাগিব লগতে লাগিব যে a distinguished jurist আমি পৰৱৰ্তী পইণ্টসমূহলৈ আগবাঢ়িছো আজি অলপ খৰতকীয়াকৈ কৰিব লাগিব কাৰণ আজি ক্লাছটো অকণমান দীঘলীয়া হ'ব ইয়াৰ পিছত আহিম যে সুপ্ৰিম কোৰ্টৰ জুৰিডিকশ্যন কি আছে সুপ্ৰিম কোৰ্টৰ যি জুৰিডিকশ্যন অৰ্থাৎ ন্যায়িক ব্যৱস্থাৰ যি জুৰিডিকশ্যন এই জুৰিডিকশ্যন কি হ'ব আৰু এই জুৰিডিকশ্যনৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম আপোনালোকে অকণমান সিৰিয়াসলি শুনিব কাৰণ আপোনালোকৰ ইংৰাজীত বস্তুখিনি আমি যদিও প্ৰেজেন্টেশন কৰিছো আপোনালোকৰ বুজাৰ সুবিধাৰ্থে আমি অসমীয়াত ইয়াৰ এক্সপ্লেনেশন কৰি আছো ইয়াতে দিয়া আছে যে ইট ইজ এন অৰিজিনাল জুৰিডিকশ্যন যে ইয়াত কোৱা হৈছে ইট ইজ মানে যে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইজ দ্য অৰিজিনাল জুৰিডিকশ্যন অফ ইণ্ডিয়া ইট এক্সাৰচাইজ দ্য পাৱাৰ অফ ইটস অৰিজিনাল জুৰিডিকশ্যন ইন সেটিং ডিসপিউট দ্য ফলোইং মেটাৰ্স যে ভাৰতবৰ্ষৰ বিভিন্ন মেটাৰত যে নিম্নোক্ত মেটাৰবোৰত ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টে ৰায়দান কৰিব পাৰে যে বিভিন্ন বিবাদমান বিষয়ত সুপ্ৰিম কোৰ্টে ন্যায় প্ৰদান কৰিব পাৰে নাইবা সুপ্ৰিম কোৰ্টে ৰায়দান দিব পাৰে সেই মেটাৰসমূহ আমি আপোনালোকক কৈ আছো ডিসপিউট বিটুইন দ্য সেন্টাৰ এণ্ড ওৱান অৰ মোৰ ষ্টেট
যে if conflict arises between one or more state অর্থাৎ এখন নাইবা দুখন ৰাজ্যৰ মাজত যেতিয়া কনফ্লিক্ট হয় এখন ৰাজ্য নাইবা অন্য এখন ৰাজ্যৰ লগত যদি কনফ্লিক্ট হয় তেতিয়াহ'লে সেই বিবাদমান বিষয়টো সুপ্ৰিম কোৰ্টত আপিল কৰিব পাৰে দ্বিতীয়তে if conflict arises between the central and state government one or more state government or one state government and another party is the central government then that appeal will also be arise in the supreme court অর্থাৎ যদি সেন্ট্রাল গভর্নমেন্ট আর কোনো রাজ্য সরকারের মাজত যদি কোনো বিবাদ হয় তেতিয়া হলেও সুপ্রিম কোর্টত আপিল কৰিব পাৰে যে ডিসপিউট বিটুইন দা সেন্ট্রাল এন্ড এনি স্টেট যদি কোনো সেন্ট্রাল গভর্নমেন্ট ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ আৰু ষ্টেট গভৰ্নমেন্টৰ মাজত কোনো বিবাদ হয় তেতিয়া হলেও হেতু উচ্চতম ন্যায়ালয়ৰ মজিয়া পায়গৈ নাইবা কোনো স্টেট one side or another is also the another state যদি এখন স্টেট আৰু অন্য স্টেটৰ লগত অৰ্থাৎ if conflict arise or if dispute arise between two states or two or more states then that will also be arise in the Supreme Court of India অৰ্থাৎ দুটা বা ততোধিক স্টেটৰ মাজত যদি কনফ্লিক্ট হয় তেতিয়াহ'লে সেই বিবাদটো সুপ্ৰিম কোৰ্টত যায় তাৰপিছত dispute between the two or more states on the following matters যে আৰু কিছুমান বিবাদমান বিষয়ত সুপ্ৰিম কোৰ্টত ডাইৰেক্টলি সুপ্ৰিম কোৰ্টত মানে আপিল কৰিব পাৰে আৰু সেই বিবাদমান বিষয়সমূহ আমি আপোনালোকক জনাই আছো আপোনালোকে চাই থাকিব ভাৰতবৰ্ষৰ আইন ব্যৱস্থাত তিনিখলপীয়া আইন ব্যৱস্থা আছে আমি আকৌ কৈছো যে তিনিখলপীয়া আইন ব্যৱস্থা আছে প্ৰথমটো হৈছে একেবাৰে শীৰ্ষ আদালতটো হৈছে উচ্চতম ন্যায়ালয় অৰ্থাৎ সুপ্ৰিম কোৰ্ট সেকেন্ড তো হৈছে হাই কোৰ্ট আৰু অল ওভাৰ ইণ্ডিয়াত অনলি 25 হাই কোৰ্টছ আর এক্সিষ্ট আৰু লয়াৰ কোৰ্ট আছে লয়াৰ কোৰ্টৰ বিভিন্ন বিভাজন আছে বা লয়াৰ কোৰ্টক সাবঅৰ্ডিনেট কোৰ্ট বুলি কোৱা হয় সেইবোৰ কি আছে সেইবোৰ চাই থাকিম কিন্তু আমি এতিয়া জানিম যে ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টে দুটা ৰাজ্য নাইবা কেন্দ্ৰ আৰু ৰাজ্য নাইবা ৰাজ্য আৰু ৰাজ্যসমূহৰ মাজত থকা বিবাদৰ পিছতো আৰু কি বিবাদ নিষ্পত্তি কৰিব পাৰে আৰু সেই বিষয়ত আমি আগবঢ়াই আছো কম্পোজিশন অফ হাই কোৰ্ট যে কম্পোজিশন অফ হাই কোৰ্ট আমি ইতিমধ্যে উল্লেখ কৰিছো যে ভাৰতবৰ্ষত 25টা হাই কোৰ্ট আছে যে ইয়াৰে এই হাই কোৰ্টসমূহৰ কম্পোজিশন কি যে ভাৰতবৰ্ষৰ প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ প্ৰেসিডেন্ট অফ ইণ্ডিয়াছ হাই কোৰ্টৰ চিফ জাষ্টিছ আৰু জাজেছসকলক হাই কোৰ্টৰ চিফ জাষ্টিছ আৰু জাজেছসকলক এপইণ্টমেণ্ট দিয়ে যে প্ৰেসিডেন্ট অফ ইণ্ডিয়া appoint the chief justice and judges of high court যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মুখ্য ন্যায়াধীশ আৰু বাকি ন্যায়াধীশসকলক নিযুক্তি কৰে কিন্তু ইয়াৰ কোনো ফিক্সড নাম্বাৰ নাই there is no fixed role or number of judges in the high court যে ভাৰতবৰ্ষৰ উচ্চ ন্যায়ালয়বোৰত কিমান সংখ্যক জাজ লাগিব তাৰ কোনো নিৰ্দিষ্ট পৰিসংখ্যা নাই বাট প্ৰেসিডেন্ট ক্যান ইনক্রিজ দ্য জাজেস বাট ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে ভাৰতবৰ্ষৰ উচ্চ ন্যায়ালয়ৰ জাজেছৰ সংখ্যা বৃদ্ধি কৰিব পাৰে আৰু কিছুমান স্পেশাল কেছত প্ৰেসিডেন্ট ক্যান appointed the additional judges বা কিছুমান স্পেশাল কেছত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে এডিশনাল জাজেস নিৰ্বাচিত কৰিব পাৰে নাইবা নিয়োগ কৰিব পাৰে President may appointed or President may appointed the additional judges for some special cases by additional judges or ইয়াৰ পিছত হৈছে যে the retirement age of the high court judges will be 62 years অৰ্থাৎ 62 বছৰ বয়সত হাই কোৰ্টৰ জাজ সকলে অৱসৰ গ্ৰহণ কৰে নাইবা অৱসৰ লাভ কৰিব লাগে আৰু কিন্তু অৱসৰ গ্ৰহণৰ আগতে প্ৰেসিডেন্টে কোনো যদি রুলস ভায়োলেশন করে সংবিধান প্রদত্ত রুলস যদি ভায়োলেশন করে তেতিয়া হলে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে টাৰ্মিনেটেড কৰিব পাৰে বা ৰিমুভ কৰিব পাৰে সেই জাজৰ ন্যায়াধীশৰ চকীৰ পৰা তেওঁক ৰিমুভ কৰিব পাৰে নাইবা টাৰ্মিনেটেড কৰিব পাৰে আৰু কোনোবা জাজে ইচ্ছা কৰিলে বিফৰ দা ৰিটায়াৰমেন্ট ৰিজাইনো দিব পাৰে দা বিফৰ দা ৰিটায়াৰমেন্ট কোনোবা জাজে হাই কোৰ্টৰ জাজে
ৰিটায়াৰমেণ্টও ল'ব পাৰে নাইবা অৱসৰ গ্ৰহণ কৰিব পাৰে অৱসৰৰ সময়ৰ আগতে স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰিব পাৰে ইয়াৰ পিছত আমি আলোচনা কৰিম যে কোৱালিফিকেশ্যন অফ হাইকোৰ্ট জাজেছ যে হাইকোৰ্টৰ জাজ হ'বলৈ হ'লে সেইগৰাকী ব্যক্তিৰ কি কোৱালিফিকেশ্যন লাগিব প্ৰথম কথা আপুনি লয়াৰ কোৰ্ট হওক হাইকোৰ্ট হওক সুপ্ৰিম কোৰ্ট হওক জাজ হ'বলৈ হ'লে মেণ্ডাটৰী কোৱালিফিকেশ্যন হৈছে সেইগৰাকী ব্যক্তি ভাৰতীয় হ'ব লাগিব তাৰ পিছৰ কোৱালিফিকেশ্যনটো হৈছে কমপক্ষেও তেখেত ভাৰতীয় হ'ব লাগিব ভাৰতীয় হোৱাৰ পিছতো সেইগৰাকী ব্যক্তি এটলিষ্ট 10 ইয়াৰ্ছ যে যিকোনো জুডিচিয়েল অফিচ আৰু টেৰিটৰীত এটলিষ্ট 10 ইয়াৰ্ছ এডভোকেচি কৰিব লাগিব আৰু হি হ্যাভ এডভোকেটেড 10 ইয়াৰ্ছ ইন হাই কোৰ্ট অৰ চাৰ্জ কোৰ্টছ যে হাই কোৰ্ট নাইবা অন্যান্য কোৰ্টত কমসে কম 10 বছৰৰ অধিবক্তা হোৱাৰ অভিজ্ঞতা সম্পন্ন হ'ব লাগিব তেতিয়াই সেইগৰাকী ব্যক্তিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তিকৰণ হ'ব পাৰিব তো হাইকোৰ্টৰ ন্যায়াধীশ হোৱাৰ কাৰণে যি যোগ্যতাৰ মাপকাঠিৰ ভিতৰত আল্টিমেট এগৰাকী ব্যক্তি 10 বছৰৰ অভিজ্ঞতা সম্পন্ন অধিবক্তা হ'ব লাগিব আৰু 10 বছৰৰ অভিজ্ঞতা সম্পন্ন অধিবক্তা হোৱাৰ লগতে সেইগৰাকী ব্যক্তি ভাৰতীয় হ'ব লাগিব আৰু তেখেতৰ বয়স 62 বছৰ বয়সত তেখেতে ৰিটায়াৰমেণ্ট পাব আৰু প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে প্ৰেসিডেন্ট অফ ইণ্ডিয়াই সকলো হাইকোৰ্টৰ জাজক এপইণ্টমেণ্ট দিয়ে আৰু লগতে সুপ্ৰিম কোৰ্টৰ জাজসকলকো এপইণ্টমেণ্ট দিয়ে প্ৰেসিডেন্ট অফ ইণ্ডিয়াই ইয়াৰ পিছত আমি আলোচনা কৰিম যে জুৰিডিকশ্যন অফ হাইকোৰ্ট যে হাইকোৰ্টে কি মেটাৰত আপোনাৰ জুৰিডিকশ্যন নাইবা ৰায় দিব পাৰে জুৰিডিকশ্যন অফ হাইকোৰ্টে মূলতঃ সুপ্ৰিম কোৰ্টৰ লিখিয়াকৈ ফাণ্ডামেণ্টেল চিটিজেন্সৰ অৰ্থাৎ ভাৰতীয় নাগৰিকৰ ফাণ্ডামেণ্টেল যিবোৰ ৰাইটছ আছে সেই ৰাইটছৰ ওপৰত হাইকোৰ্টে সুপ্ৰিম কোৰ্টৰ লিখিয়াকৈ ডিৰেকশ্যন দিব পাৰে যে ডিৰেকশ্যন ইস্যু কৰিব পাৰে অৰ্ডাৰ্ছ দিব পাৰে ডিৰেকশ্যন দিব পাৰে অৰ্ডাৰ্ছ দিব পাৰে ইনক্লুডিং দ্য ৰিট এনি পাৰ্চন অৰ অথৰিটি অৰ গভৰ্ণমেণ্ট ভায়োলেশ্যন অফ দ্য এফাৰ্ট চিটিজেন যে ভাৰতীয় নাগৰিকৰ অধিকাৰ ভায়োলেশ্যন হ'ব পৰা যিকোনো বিষয়ত অধিসূচনা জাৰি কৰিব পাৰে যিকোনো বিষয়ত অৰ্ডাৰ দিব পাৰে যিকোনো বিষয়ত নিৰ্দেশনা দিব পাৰে আৰু হেয়া ইস্যু ৰিট পিটিশনছ টু এনি পাৰ্চন যিকোনো ব্যক্তিলৈ সেইটো ডিৰেকশ্যন নিৰ্দেশনা পঠাব পাৰে নাইবা অধিসূচনা পঠাব পাৰে নাইবা কোনো কৰ্তৃপক্ষলৈ চৰকাৰী হওক বেচৰকাৰী কৰ্তৃপক্ষলৈ পঠাব পাৰে নাইবা গভৰ্ণমেণ্ট নাইবা যিকোনো চৰকাৰলৈ সেই নিৰ্দেশনা জাৰি কৰিব পাৰে ইয়াৰ পিছত appeal the jurisdictions of the high court to extend the hearing appeal against the decisions of the lower court in the matter of civil and criminal cases in the purpose of the criminal and civil cases whose cases appellate jurisdictions of the high court extends to the appeal of against the decision of the lower courtৰ কোনো সিভিল কেছ নাইবা ক্ৰিমিনেল কেছত যদি কোনো জাজমেণ্টত কোনো পাৰ্টি সন্তুষ্ট নহয় নাইবা কোনো সেন্টেন্স নাইবা জাজমেণ্টত নাইবা কোনো ডিসিশনত যদি সন্তুষ্ট নহয় তেতিয়াহ'লে পৰৱৰ্তী আপিল কৰিবৰ কাৰণে হেয়া হাই কোৰ্টত আপিল কৰিব পাৰে আৰু সেই মেটাৰত হাই কোৰ্টে জাজমেণ্ট দিব পাৰে হাই কোৰ্টে হ্যাভ দ্য এডমিনিষ্ট্ৰেটিভ জুৰিডিকশ্যন অলসো হাই কোৰ্টৰ এডমিনিষ্ট্ৰেটিভ জুৰিডিকশ্যন আছে যে they supervise the working of all lower courts হাইকোৰ্টে সমগ্ৰ হাইকোৰ্টৰ তলতীয়া সকলো ধৰণৰ লয়াৰ কোৰ্টৰ সকলো কাম-কাজ নাইবা কাম-কাজ চোৱা চিতা কৰে অৰ্থাৎ এডমিনিষ্ট্ৰেটিভ কৰে অৰ্থাৎ হাইকোৰ্ট হৈছে হাইকোৰ্টে লয়াৰ কোৰ্টৰ ওপৰত কাম কৰে আৰু লয়াৰ কোৰ্টে কি কাম কৰে সেই কামবোৰ হাইকোৰ্টে নিৰীক্ষণ কৰে অৰ্থাৎ সুপাৰভাইজ কৰে বা নিৰীক্ষণ কৰে ইয়াৰ পৰৱৰ্তী আমি আহিছো যে আৰু কি কৰে they call for returns from the subordinate courts and can issue the general rules to the regulated their proceeding
যে হাইকোর্টে ৰিটাৰ্ণছ ফৰ দ্য সাবঅৰ্ডিনেটেড কোৰ্টছ এণ্ড কেন ইস্যু ৰুলছ যে হাইকোৰ্টে কি কৰিব পাৰে হাইকোৰ্টে সাবঅৰ্ডিনেটেড কোৰ্টক অৰ্থাৎ লয়াৰ সাবঅৰ্ডিনেটেড কোৰ্ট মিনছ লয়াৰ কোৰ্টক কি কৰিব পাৰে যে তেওঁলোকক কল কৰিব পাৰে কোনো এটা বিষয় আকৌ এগেইন চাবৰ কাৰণে নাইবা এগেইন জাজমেণ্ট দিবৰ কাৰণে বা পৰীক্ষা কৰিবৰ কাৰণে আকৌ ৰিটাৰ্ণ কৰিব পাৰে কোনো এটা বিষয় নাইবা ইট কেন ইস্যু দ্য জেনেৰেল ৰুলছ যে কিছু ৰুলছ নাইবা নিৰ্দেশনা বা ৰেগুলেশ্যন পঠাব পাৰে ফৰ দেয়াৰ প্ৰচিডিং যে কি নিৰ্দেশাৱলী নাইবা কি নিয়মাৱলী পালন কৰি ৰায়দান কৰিব লাগিব সেই যিটো মেপিং সেই মেপিংটো হাইকোৰ্টে লয়াৰ কোৰ্টলৈ পঠিয়াব পাৰে আৰু ইয়াৰ পিছত আছে যে হাইকোৰ্ট কেন ইস্যু 5 ৰিটছ টু প্ৰটেক্ট দ্য ফাণ্ডামেণ্টেল ৰাইটছ অফ দ্য ইণ্ডিয়ান চিটিজেন ভাৰতীয় নাগৰিকৰ ফাণ্ডামেণ্টেল ৰাইটছ প্ৰিজাৰ্ভেশ্যন আৰু প্ৰটেক্ট কৰিবৰ কাৰণে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে হাইকোৰ্টেও 5 প্ৰকাৰৰ ডিৰেকশ্যন দিব পাৰে অৰ্ডাৰ্ছ দিব পাৰে নাইবা ৰিট অৰ্ডাৰ জাৰি কৰিব পাৰে হাইকোৰ্টেও প্ৰটেক্ট কৰিবৰ কাৰণে যিকোনো ধৰণৰ 5 ৰিটছ যিকোনো অধিসূচনা জাৰি কৰিব পাৰে আৰু এইখিনি হৈছে হাইকোৰ্টৰ জুৰিডিকশ্যন এৰিয়া ইয়াৰ পিছত আমি আলোচনা কৰিম যে সাবঅৰ্ডিনেট কোৰ্ট অৰ্থাৎ লয়াৰ কোৰ্টৰ পাৱাৰ্ছ এণ্ড ফাংচন লগতে লয়াৰ কোৰ্টৰ জাজসকলৰ নিযুক্তি আৰু লয়াৰ কোৰ্টত কেনেকুৱা কি বিবাদ নিষ্পত্তিকৰণ হয় সেই বিষয়ত আলোচনা কৰিম বিস্তাৰিতভাৱে আলোচনা কৰিম এইখিনিতে আপোনালোকে আল্টিমেটলি গমে পালে যে ইণ্ডিয়ান জুডিচিয়াৰী যিটো ৰিভিউ সিস্টেম যে লয়াৰ কোৰ্টৰ কোনো কাম কাজ হাইকোৰ্টে চোৱাচিতা কৰিব পাৰে লয়াৰ কোৰ্টৰ কোনো কাম বা কোনো জাজমেণ্ট যদি লয়াৰ কোৰ্টত হয় তেতিয়াহ'লে সেই জাজমেণ্টৰ ওপৰত ৰিআপিল কৰিব পৰা যায় হাইকোৰ্টত আৰু হাইকোৰ্টৰ কোনো এটা জাজমেণ্ট সুপ্ৰিম কোৰ্টত ৰিআপিলৰ কাৰণে আবেদন কৰিব পৰা যায় অৰ্থাৎ ইণ্ডিয়ান জুডিচিয়েল সিস্টেমটো পৰ্যায় অনুসৰি এটা আপগ্ৰেডেশ্যন পৰ্যায় অনুসৰি ৰিভিউ পচিবল হয় ইয়াৰ পিছত আমি আলোচনা কৰিম যে সাবঅৰ্ডিনেটেড কোৰ্টছ আমি সাবঅৰ্ডিনেটেড কোৰ্টছ যাক আমি সহজ ভাষাত লয়াৰ কোৰ্ট বুলিব পাৰোঁ যে নিম্ন আদালতো বুলিব পাৰোঁ আৰু ইয়াতে আছে চিভিল কোৰ্টছ ক্ৰিমিনেল কোৰ্টছ ৰেভিনিউ কোৰ্টছ ফেমিলি কোৰ্টছ এণ্ড এফটি কোৰ্টছ আমি 5টা কোৰ্টৰ বিষয়ে দিছোঁ ইয়াতে প্ৰথমটো দিছোঁ আমি যে চিভিল কোৰ্টছ বিভিন্ন ধৰণৰ সম্পত্তিৰ বিবাদেই হওক নাইবা ঘৰুৱা বিবাদেই হওক বিভিন্ন যিবোৰ ক্ৰিমিনেল অৰ্থাৎ অপৰাধজনিত গুৰুতৰ অপৰাধ নহয় সেইবোৰ মেটাৰত চিভিল কেছ মাটি বাৰীৰ কেছেই হওক সেই কোৰ্ট তাৰপিছত ক্ৰিমিনেল কোৰ্ট অপৰাধজনিত বিভিন্ন ঘটনাৰ যিবোৰ ৰায়দান হয় সেইবোৰ ক্ৰিমিনেল কোৰ্টত হয় ৰেভিনিউ কোৰ্ট ৰাজহ সম্বন্ধীয় বিষয়ত ৰেভিনিউ কোৰ্টত হয় ফেমিলি মানুহৰ ঘৰুৱা সমস্যা অৰ্থাৎ স্বামী স্ত্ৰীৰ যিটো সমস্যা সেই সমস্যা সমাধানৰ কাৰণে ফেমিলি কোৰ্টত হয় আৰু এফটি কোৰ্ট মানে ফৰেন ট্ৰিব্যুনেল কোৰ্ট ট্ৰিব্যুনেলত যিবিলাকক সন্দেহযুক্ত বিদেশীৰ নোটিছ প্ৰদান কৰা হয় সেইসকল ব্যক্তিক সন্দেহযুক্ত বিদেশীৰ নোটিছ প্ৰদান কৰা সকলৰ এফটি কোৰ্টত বিচাৰ হয় আৰু এই কেইবা প্ৰকাৰৰ সাবঅৰ্ডিনেটেড কোৰ্ট অৰ্থাৎ লয়াৰ কোৰ্ট আমাৰ জিলাসমূহত দেখিবলৈ পোৱা যায় আৰু যিমানবোৰ লয়াৰ কোৰ্ট থাকে সকলো জিলাভিত্তিক থাকে আৰু জিলাসমূহত নাইবা মহকুমাসমূহত এই কোৰ্টসমূহ দেখিবলৈ পোৱা যায় ইয়াৰ পৰৱৰ্তী পইণ্টলৈ আহিছোঁ পৰৱৰ্তী পইণ্টত আমি আলোচনা কৰিম যে এই সাবঅৰ্ডিনেটেড কোৰ্টবোৰে আমি ইতিমধ্যে চালোঁ যে এইকেইটা বিষয়ত কাম কৰে এইকেইটা বিষয়ত কাম কৰাৰ লগতে আমি এতিয়া চাম যে এই সাবঅৰ্ডিনেটেড কোৰ্টৰ এগৰাকী অধিবক্তা হ'বৰ কাৰণে তেখেতৰ কি যোগ্যতা লাগে এগৰাকী ব্যক্তি সাবঅৰ্ডিনেটেড কোৰ্টত যদি তেখেতে নিয়োগ লাভ কৰিব বিচাৰে তেতিয়াহ'লে তেখেতে কি যোগ্যতাৰ অধিকাৰী হ'ব লাগিব সেইগৰাকী ব্যক্তি সাবঅৰ্ডিনেটেড কোৰ্টত ন্যায়াধীশ হিচাপে নিযুক্তি হ'ব পাৰিব যিগৰাকী ব্যক্তি ভাৰতীয় হ'ব লাগিব আৰু কমপক্ষেও 7 বছৰ অধিবক্তা হোৱাৰ অভিজ্ঞতা থাকিব লাগিব অভিজ্ঞতা সম্পন্ন হ'ব লাগিব লগতে
সাবঅৰ্ডিনেটেড কোৰ্ট নাইবা লয়াৰ কোৰ্টত এগৰাকী ব্যক্তি ন্যায়াধীশ হিচাপে নিযুক্তিকৰণ হ'বলৈ হ'লে কমপক্ষে 7 বছৰৰ অভিজ্ঞতা সম্পন্ন এগৰাকী অধিবক্তা হ'ব লাগিব আৰু কমপক্ষেও সেইগৰাকী ব্যক্তি ভাৰতীয় হ'ব লাগিব আৰু সাবঅৰ্ডিনেটেড কোৰ্ট হাই কোৰ্ট এণ্ড লয়াৰ কোৰ্ট এই কোৰ্টসমূহত যিসকল ন্যায়াধীশ হিচাপে নিযুক্তি থাকে তেওঁলোকৰ ৰিটায়াৰমেণ্ট এজ অৰ্থাৎ তেওঁলোকৰ যিটো অৱসৰৰ যিটো সময়সীমা সেই সময়সীমাটো হৈছে 62 বছৰ আজিৰ আমি আলোচনাত সুপ্ৰিম কোৰ্ট হাই কোৰ্ট এণ্ড লয়াৰ কোৰ্ট অৰ্থাৎ সাবঅৰ্ডিনেটেড কোৰ্ট এই কোৰ্টসমূহত কি কাম চলে আৰু কোৰ্টসমূহৰ জুৰিডিকশ্যন এৰিয়া কম্পজিশ্যন এৰিয়া এই কোৰ্টসমূহত যিবোৰ ন্যায়াধীশ নিযুক্তিকৰণ হৈ থাকে সেই ন্যায়াধীশসকলৰ আৰু কেনেকুৱা প্ৰচিডিউৰত নিযুক্তি হয় কোনে নিযুক্তি দিয়ে আমি এইখিনিতে ক'বলৈ পাহৰিছোঁ লয়াৰ কোৰ্টৰ যিবোৰ ন্যায়াধীশ নিযুক্তিকৰণ কৰা হয় সেইবোৰ ন্যায়াধীশ সুপ্ৰিম কোৰ্টৰ সহযোগিতাত গভৰ্ণৰে অৰ্থাৎ ষ্টেট গভৰ্ণৰে সেইবোৰ ছেছন কোৰ্টৰ ন্যায়াধীশসমূহক নিযুক্তি কৰে আজিৰ ক্লাছখিনিত আমি আলোচনা কৰিলোঁ যে ইণ্ডিয়ান জুডিচিয়াৰী যিটো ছিষ্টেম আমি থ্ৰুত আলোচনা কৰিলোঁ এইবোৰৰ PDF পাব খুজিলে আমাৰ কণ্টেক্ট নম্বৰত আপোনালোকে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব যে আমাৰ কণ্টেক্ট নম্বৰত আপোনালোকে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব আমাৰ কণ্টেক্ট নম্বৰ হৈছে 8638420352 আমাৰ ইউটিউবত চাই থাকিলে আপোনালোকে ছাবস্ক্ৰাইব কৰিব ফেচবুকত চাই থাকিলে ফলো কৰিব আৰু আপোনালোকে গঠনমূলক পৰামৰ্শৰে আমাক আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ ধন্যবাদ